বলক আজি ঠাই এখন দেখাও। আহা কি সুন্দৰ টোপাল টোপাল বাপৰে এইটো এটা গুহা। আজি আহিছোঁ শুৱালকুছিৰ পৰা অলপ দূৰত বামুন্দিৰ পৰা শিলগুৰি, সেই শিলগুৰিত এই গুহাটো। আৰু গুহাটো আছে থাৰেশ্বৰ দেৱালয়ৰ মন্দিৰটোৰ পিছফালে এই গুহাটো। এইজন বাবাজনে এইখিনি জাগা ধূপ চাকি দিয়ে, চোৱা চিতা কৰে। কোনোবা আহিলে তেখেতৰ পৰা আশীৰ্বাদ লয়। ভালেই কৰিছে, জাগাখিনিও চাফ চিকুণ থাকে। এই দেখিছেনে, এই যে শীতলতা, এই জাগাখিনিৰ বৈশিষ্ট্যই হ'ল এইটো। এই পানীখিনি ক'ৰ পৰা আহে সেইখিনি কোনো নাজানে। শুনা মতে কোনোবা ৰিচাৰ্জৰ দল আহিছিল, কিন্তু ছাকচেছ নহ'ল। বাবাজনকো সুধিলোঁ, বাবাজনে এই বিষয়ে একো নাজানে, গোটেই পাহাৰ ঘূৰিলে। কি সুন্দৰ মনোমোহা পৰিৱেশ দেখিছে না, ব্ৰহ্মপুত্ৰৰ এই সুঁতি এইফালে আহিছে। জানিব পাৰিলে ভাল আছিলে গুহাটোত নিজৰাৰ দৰে পানী ক'ৰ পৰা বৈ আহে। এই গছৰ শিপাই এনেকুৱা পানী ইমান শীতল, ভাল লাগে। বাবাজনে কৈছে গোটেই পাহাৰ ঘূৰিছে, কিন্তু কোনো পানী জমা হৈ থকা পুখুৰী খাল তেনেকুৱা একো দেখা নাই। তেখেতে জনোৱা মতে কোনোবা ৰিচাৰ্জৰ দলো আহিছিল। এই যে গুহাটোত এই ওপৰত দেখিছেনে, এই ওপৰত যি গুহা এটা দেখিছে, এই এনেকুৱা চিৰিৰে যাব পাৰি। এতিয়া আমি লগৰজনৰ লগত উঠি যাম। মই একবাৰ অকলে উঠিলোঁ, সি ভয় কৰে। এতিয়া তাক লগত লৈ যাম। নহ'লে ব'ল আহ। এই চিৰিবোৰ দেখিছে না, তলৰখিনিতো ডাঙৰ ভাঙি আছে, কিন্তু যাব পাৰি। কিন্তু ওপৰৰখিনি না বহুত সৰু, 3-4 ইঞ্চিমান, বহুত ৰিক্স হয়। তথাপিতো এনেকৈ লোহা দুডাল নাথাকিলে না কোনো যাব নোৱাৰিলে হয়, পিছলি পৰিলে হয়। এই লোহা দুডাল থকাৰ কাৰণে যায় বাৰু বহুত। মই ছোৱালী মানুহ যোৱাও দেখিছোঁ আমি। এই যে গুহাটোৰ ওপৰলৈ যে উঠি আছোঁ নহয়, সেইটোৱে হ'ল মন্দিৰটোৰ বিশেষত্ব। মন্দিৰটোৰ পিছফালে থকা ঠাইখিনি, এই যে পাহাৰৰ ওপৰত ইমান এটা সুন্দৰ গুহা। ওপৰত যাই যে উঠি দেখিলোঁ হৰ হৰ মহাদেৱ, এটা শিৱলিংগত ওপৰৰ পৰা ধুনীয়াকৈ পানী পৰি আছে নিজৰাৰ দৰে, কিন্তু ক'ৰ পৰা পৰি আছে দেখা নাপায়। দৃশ্যটো বৰ ভাল লাগে দেখি। আৰু ইমান ঠাণ্ডা, মানে পৰিৱেশৰ ঠাণ্ডা, প্ৰকৃতিৰ ঠাণ্ডাটো এটা বেলেগ আমোদ পোৱা যায়। যিকোনো ঠাণ্ডা পটাককৈ ঠাণ্ডা লাগিলে সেনেকুৱা নহয়, ইমান ধুনীয়াকৈ মানে খুব এটা পৰিৱেশত আহে না এই শীতল হাৱাটো। সেইটোৰ কাৰণে খুব ভাল লাগে, পৰিৱেশটোৰ লগত হাৱাটো মিলি যায় যে, সেইটোৰ কাৰণে আহিলোঁ। কিবাকৈ উঠি পিনে যিমান ভয় লাগিছিলে, তাতকৈ নামতে বেছি ভয় লাগে। এই পানীখিনি আৰু গুহাটোৰ সৌন্দৰ্য খুব সুন্দৰ। এইটো হ'ল ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য, খুব ভাল লাগে দেখি। পাহাৰখনৰ এটা সৌন্দৰ্য আছে নিজৰ, প্ৰকৃতিটো সদায় সৌন্দৰ্য এটা আছেই, এইটো নিজা, তাক কোনো ৰখাব নোৱাৰে। ই নিজক সাজি কাচি লয়, সেইটো এটা প্ৰকৃতিৰ সুন্দৰতা। এই ওপৰৰ পৰা ওপৰত যে যাব, এবাৰ দুবাৰত আপুনি যাব নোৱাৰে, বহুকেইবাৰ ৰখি যাব লাগিব। আমি যে কৈছোঁ এবাৰ দুবাৰত যাব পৰা নাই, বহুত বাৰ ৰখি নাই, মই 5 বাৰমান ৰখিছোঁ। সকলোৱে আহি সোধে দাদা কিমান দূৰ আছে, আমিও সুধিছোঁ দাদা কিমান দূৰ আছে। সিহঁতক আছে অলপ গৈ দেখোঁ। সেইখিনি যিমান আহিলোঁ, তাতকৈ সেইখিনি গৈও আৰু লগ পোৱা নাই, আৰু আছে ওপৰত আছে। ভাল লাগে উঠি, মনৰ কামনা পূৰ্ণ হোৱা যেন লাগে। এনেকুৱা ঠাইত গ'লে, এনেকৈ কষ্ট কৰি গ'লে ভাল লাগে।
শান্তি আছে পাহাৰখনত আহিব ভাল লাগিল আহি